এয়া দেখিছে নহয় কি বাৰু জনাওকচোন ভিডিঅ'টো সম্পূৰ্ণকৈ চাইহে কিন্তু কমেণ্ট কৰিব দেই এইজোপাটো সকলোৱে চিনি পায় শুকলতি গছ মই আগকেইটা ছিঙি আনি কাটি বাছি ধুই ল'লোঁ আৰু এয়া মাছ দুপিছো ফ্ৰাই কৰি লৈছোঁ ইয়াৰ লগত যে মাছ অকণমান হ'লেও লাগে মাছৰ মাথা হ'লেও হয় তেতিয়াহে ভাল লাগে তেলতে আদা নহৰু পিঁয়াজ ভাজি ল'লোঁ তাৰপিছত দি দিলোঁ শুকলতি পাতখিনি আৰু হয় এয়াই কলৰ বাকলি আৰু আজি কল খাৰ বনাম সেয়া যে দেখিছিলে সেই কল খাৰেই হয় এতিয়া তাতে ভাজি পেলাই মাছ কেইপিচ দি ঢাকন মাৰি ৰাখি দিলোঁ যেতিয়া আধা সিজা হৈছে তাতে মই এই চাকি ৰাখি থোৱা পানীখিনি দি দিছোঁ আৰু গিলাচৰ আধাখিনি ফ্ৰিজত ৰাখি দিছোঁ বহুত দিনলৈকে ভাল হৈ থাকে তেতিয়া কেতিয়াবা খাম বুলি ক'লে বনাই খাব পাৰি এতিয়া ভালদৰে লৰাই লৈ ঢাকন মাৰি ৰাখি দিলোঁ এইদৰে 2-3 বাৰ কৰাৰ পিছত মাছো সিজি আহি গ'ল আৰু এটা ধুনীয়া ৰং আহি গৈছে মানে আমাৰ আজি খাৰ দিয়া শুকলতি ৰেডি আৰু বোলে খাৰত অকণমান আদা খুন্দি দিব লাগে শেষত খাৰ দিয়া আঞ্জাত মানে ময়ো দি দিলোঁ এয়া দেখিছে নহয় নিজৰে এটা খুব ধুনীয়া ৰং আছে সেইবাবে হালধিও দিয়া নাই এয়া বিৰাট সোৱাদ হৈছিল দেই ভাল লাগিলে শ্বেয়াৰ কৰিব নাপাহৰিব